আলহীৰ সন্মুখত যাবলৈ সাজু হৈ থাকোঁতে মোৰ অনুভৱ হ'ল যে কোনোবাই মোৰ ফালে চাই আছে। খৰধৰকৈ ইফালে সিফালে চালোঁ, কিন্তু কাকো দেখা নাপালোঁ। মই আকৌ ব্যস্ত হৈ পৰিলোঁ, কিন্তু মই অনুভৱ কৰিলোঁ যে মোৰ প্ৰতিটো কামত কোনোবাই চকু ৰাখিছে। এইবাৰ মই মোৰ কোঠালৈ আগবাঢ়ি গৈ মোৰ খিৰিকীৰ সন্মুখত থিয় হ'লোঁ। তাৰ পিছত দেখা গ'ল যে দুটা মানুহৰ ছাঁ দৌৰি গৈছে, কিন্তু তাত কোন আছিল সেয়া দেখা নাপালোঁ। মোৰ সমগ্ৰ শৰীৰটো কঁপি গ'ল। এটা অদ্ভুত ধৰণৰ ভয়ে মোক আগুৰি ধৰিলে। মোক কোনে গোপনে চাই আছিল। মই এতিয়া এইবোৰ কথা ভাবি আছিলোঁ। তেনেতে আমাৰ ঘৰত কাম কৰা দাসী বিনীতাই মোক মাতিবলৈ আহিছিল। মই বিনীতাক সুধিবলৈ ওলাইছিলোঁ যে মোৰ খিৰিকীৰ সন্মুখত কোনোবা এজন থিয় হৈ থকা দেখিছিলা নেকি? তাৰ পিছত মই ভাবিলোঁ যে মই তাইক পিছত সুধিম। যেতিয়া মই চাহৰ ট্ৰেখন লৈ ড্ৰয়িং ৰুমত সোমালোঁ, তেতিয়া সন্মুখত বহি থকা মহিলাগৰাকীয়ে ক'লে, বাইদেউ, চাহ-পানীৰ যোগাৰ পিছত কৰিব। প্ৰথমে আমাক ছোৱালীজনীৰ লগত চিনাকি কৰাই দিয়ক। আজি আকৌ যেতিয়া মোৰ বাবে বিয়াৰ সম্পৰ্ক আহিল, আমি মাক আৰু জীয়েক ৰাতিপুৱাৰ পৰা কামত ব্যস্ত আছিলোঁ। বিনীতা আৰু তাইৰ ল'ৰাটোৱে ঘৰ চাফা কৰি দিছিল। মা আৰু মই একেলগে চাহৰ লগত দিবৰ বাবে বস্তুবোৰ প্ৰস্তুত কৰিছিলোঁ। যেতিয়া মই তেওঁলোকৰ বাবে চাহ লৈ গৈছিলোঁ, সেই মহিলাগৰাকীৰ প্ৰশ্নই মোক অশান্তি দিলে। মায়ে মোৰ ফালে চাই ক'লে, এইজনী ৰিংকু, মোৰ ছোৱালী। তেতিয়া তেওঁ ক'লে, আমিতো শুনিছিলোঁ যে আপোনাৰ ছোৱালীৰ বয়স 25 বছৰ, কিন্তু তাইক কোনো ফালৰ পৰা ইমান সৰু যেন নালাগে। এই কথা শুনি মোৰ হৃদয়খন 100 টুকুৰা হৈ ভাঙি গ'ল। চাহৰ ট্ৰেখন ৰাখি মই বাহিৰলৈ ওলাই আহিলোঁ। মোৰ মায়ে ক'লে, তাইৰ বয়স 25 বছৰ, কিন্তু তাই অলপ মেদবহুল, সেইকাৰণে তাইক বয়সীয়া যেন লাগে। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, বাইদেউ, আজিকালি বহুতো আধুনিক মেচিন আহিছে। ছোৱালীজনীক অলপ ব্যায়াম কৰিবলৈ ক'ব, কাৰণ মেদবহুলতা থকা ছোৱালীক কোনেও নিজৰ বোৱাৰী বনাবলৈ ইচ্ছুক নহয়। মহিলাগৰাকীৰ কথাতে মই উত্তৰটো বুজি পাইছিলোঁ। গতিকে মই সকলো এৰি আহি টেৰেছত বহিলোঁ। চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। প্ৰত্যাখ্যান এক বৃহৎ বেদনা। ই এজন ব্যক্তিক ভিতৰৰ পৰা ধ্বংস কৰি দিয়ে। কোনোবাই যদি আপোনাক অপছন্দ কৰে তেতিয়া কেনে লাগিব? প্ৰথমতেতো আমি ভাবিছিলোঁ যে আমাক প্ৰত্যাখ্যান কৰা মানুহজন পাগল, কাৰণ তেওঁৰ বিশেষ কোনো গুণ নাই আৰু তেওঁৰ ইমান সামৰ্থ্য নাই যে আমাক পছন্দ কৰিব। কিন্তু তাৰ পিছত যেতিয়া এই অপমানবোৰ বাঢ়ি যায়, তেতিয়া হৃদয় আৰু মনটো ফাট মেলিবলৈ আৰম্ভ কৰে। লাহে লাহে আমাৰ হৃদয় সকলো বস্তুৰ পৰা বিচ্ছিন্ন হৈ পৰে। আমি আমাৰ অস্তিত্বক ঘৃণা কৰিবলৈ আৰম্ভ কৰোঁ। আনকি আইনাখনো বেয়া দেখা যায়। মোৰ মেদবহুলতাৰ বাবে প্ৰতিটো সম্পৰ্কই মোক নাকচ কৰি আঁতৰি যায়। মই মোৰ প্ৰত্যাখ্যানত দোষী হৈ আছিলোঁ। তেতিয়া আকৌ এবাৰ অনুভৱ কৰিলোঁ যে কোনোবাই মোক গোপনে চাই আছে। মই খৰধৰকৈ উঠি থিয় হ'লোঁ। মই মোৰ চাৰিওফালে চালোঁ আৰু তাৰ পিছত বাহিৰৰ সৰু সৰু গছবোৰত লৰচৰ কৰা শব্দ শুনিলোঁ। নিশ্চয় সেই ঠাইত কোনোবা থিয় হৈ আছিল। ঠিক তেতিয়াই দেখিলোঁ যে বিনীতা চাকৰৰ কোৱাৰ্টাৰটোৰ পৰা ওলাই আহিছে। মই তেওঁক চিঞৰি ক'লোঁ যে চাওকচোন, সেই গছবোৰৰ আঁৰত কোন আছে। তেওঁ সকলো গছ-গছনিৰ পিছফালখন চালে, কিন্তু তেওঁক আকৌ দেখা নাপালে। মই প্ৰায়ে অনুভৱ কৰিছিলোঁ যে কোনোবাই মোৰ ফালে চাই আছে, কিন্তু এই সকলোবোৰ মই আওকাণ কৰিছিলোঁ। কিন্তু এতিয়া এই সকলোবোৰ বহুত বেছি হৈ আহিছিল। ক্ৰমান্বয়ে মই মানসিক ৰোগী হৈ আহিছিলোঁ। এফালে সেই মানুহৰ ছাঁ আৰু আনফালে মোৰ এই মেদবহুলতা, এইবোৰে মোক মানসিক অশান্তি দিছিল। মই আৰম্ভণিৰে পৰা ইমান শকত নাছিলোঁ, বৰঞ্চ মই আছিলোঁ এগৰাকী পাতল, ক্ষীণ ছোৱালী, যেনেকৈ সাধাৰণতে 15-16 বছৰ বয়সৰ ছোৱালীবোৰ হয়। কিন্তু মোৰ পৰিয়ালে মই শকত হোৱাটো বিচাৰিছিল। মই ক্ষীণ হৈ থকাৰ বাবে মায়ে চিন্তিত হৈ আছিল। আনহাতে মই সময়ৰ কথাবোৰৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিলোঁ। মই কোনো ধৰণৰ হীনমান্যতাত নিজকে লিপ্ত কৰা নাছিলোঁ, বৰঞ্চ ডাঙৰ হৈ অহাৰ লগে লগে মোৰ শৰীৰটো ভৰি পৰিবলৈ ধৰিলে। মই আৰম্ভণিৰে পৰা ধুনীয়া আছিলোঁ। এতিয়া মোৰ গাল দুখন ভৰি পৰিছিল আৰু মোৰ সৌন্দৰ্য দুগুণে বাঢ়িছিল। মোৰ সৌন্দৰ্যৰ বিষয়ে সকলোতে আলোচনা হৈছিল। সকলোৱে মোৰ দৰে হ'ব বিচাৰিছিল। মোৰ ফালে এবাৰ চকু ফুৰাই মা কেতিয়াও ভাগৰি পৰা নাছিল। কিন্তু তথাপিও মই নাজানো মোৰ ওপৰত কাৰ দুষ্ট চকু আছিল। মোৰ অসুখ হ'বলৈ ধৰিলে। সকলো সময়তে শৰীৰৰ বিষ হ'বলৈ ধৰিলে। এদিন কলেজত মই অজ্ঞান হৈ পৰিলোঁ আৰু লগে লগে মোক হস্পিটেললৈ লৈ যোৱা হ'ল। ডাক্তৰে কৈছিল যে মোৰ শৰীৰত শক্তিৰ অভাৱ হৈছে, গতিকে তেওঁলোকে মোক এটা শক্তিশালী হোৱা বেজী দিলে। নাজানো সেইটো কেনেধৰণৰ শক্তিশালী বেজী আছিল। গোটেই সপ্তাহ ধৰি মোৰ শৰীৰটো ফুলি উঠিল। ডাক্তৰে ক'লে যে এই সকলোবোৰ বেজী দিয়াৰ কাৰণে হৈছে।
কেইদিনমানৰ ভিতৰতে ফুলা কমি যাব, কিন্তু কমি যোৱাৰ পৰিৱৰ্তে ফুলাটো বাঢ়িবলৈ ধৰিলে। এইদৰে বেজীৰ ভুল প্ৰতিক্ৰিয়াৰ বাবে মোৰ শৰীৰটো ফুলি উঠিছিল। মোৰ মুখখন বহুত ডাঙৰ হৈ পৰিছিল আৰু মোৰ ওজন এনেদৰে বাঢ়ি গৈছিল যে সৰু ছোৱালীৰ দেখাৰ সলনি ডাঙৰ মহিলাৰ দৰে দেখিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ পৰিয়ালৰ মানুহবোৰে মোৰ বাবে চিন্তিত হৈ পৰিল। মেদবহুলতাৰ বাবে মই নিজকে নিজে ঘৃণা কৰিবলৈ ধৰিলোঁ। গোটেই দিনটো কান্দিছিলোঁ। মায়ে মোক সান্তনা দিছিল যদিও মই সকলো সময়তে দুখ অনুভৱ কৰিবলৈ ধৰিলোঁ। কলেজলৈ যাওঁতে ছোৱালীবোৰে মোক আণ্টি বুলি ঠাট্টা কৰিছিল। মই কলেজ নোযোৱাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু দেউতাৰ এই কথাত বৰ খং উঠিছিল। তেওঁ মোক এনে মূৰ্খামি কৰিবলৈ মানা কৰিছিল। কেনেবাকৈ কলেজ শেষ কৰি ঘৰতে বহি এটা ভাল সম্পৰ্কৰ বাবে অপেক্ষা কৰিব ধৰিলোঁ, কিন্তু ইয়াতো মোৰ মেদবহুলতাই মোৰ বাটত দেৱাল হৈ থিয় দিলে। বিয়াৰ বাবে যিবোৰ সম্পৰ্ক আহে তেওঁলোকে মোৰ মেদবহুলতাৰ বাবে মোক নাকচ কৰে আৰু মোৰ সৰু ভনীহঁতৰ কোনোবা এজনীক পচন্দ কৰে, কিন্তু দেউতাই দৃঢ়তাৰে কৈছিল যে তেওঁ বিচাৰে যে মই প্ৰথমে বিয়া হওঁ। আনহাতে আমাৰ বংশত মোতকৈ সৰু সকলো ছোৱালীৰ বিয়া হৈছিল, য'ত নেকি মই মা-দেউতাৰ কান্ধত বোজা হৈ বহি আছিলোঁ। কিন্তু মই কি কৰিম? কান্দোনৰ বাহিৰে একোৱেই নাছিল। সন্ধিয়াৰ সময় আছিল। সকলো চৰাই বাহলৈ উভতি আহিছিল। মই চোতালত আহি খোজ কাঢ়িবলৈ ধৰিলোঁ। তাৰ পাছত আমাৰ গেটত কোনোবাই টোকৰ মাৰিলে আৰু মাত এটা আহিল, কোনোবা আছেনে যিয়ে মোক ভগৱানৰ নামত সহায় কৰিব? সহায় কৰাৰ বিনিময়ত তেওঁৰ হৃদয়ৰ প্ৰতিটো ইচ্ছা পূৰণ হ'ব। মই সাধু বাবা এজনৰ মাত শুনিলোঁ। মই খৰধৰকৈ গেটৰ ফালে আগবাঢ়ি গলোঁ। সন্মুখত কম্বলেৰে নিজকে ঢাকি থোৱা বাবা এজনক দেখিলোঁ। মই ক'লোঁ, বাবা, তুমি কি বিচাৰিছা? তেওঁ গধুৰ মাতেৰে ক'লে, মই যি বিচাৰোঁ সেয়া কোনো মানুহে মোক দিব নোৱাৰে, কিন্তু তুমি যি বিচাৰিছা তোমাৰ কপালত কি লিখা আছে সেইটো চাই মই পঢ়িব পাৰিম। মই বৰ আচৰিত হ'লোঁ। মই তেওঁক চেলেঞ্জ দি ক'লোঁ, তেন্তে মোক কোৱা যে মই কি বিচাৰোঁ। সেই সাধু বাবাই লগত লৈ অহা কম্বল এখন মোক দিলে আৰু ক'লে, যদি তুমি মাত্ৰ 3 ৰাতি এই কম্বলখন উৰি আন্ধাৰ কোঠা এটাত শুই থাকা, তেন্তে ইয়াৰ যাদু চাবা, অতি সোনকালে তোমাৰ বিয়াখন হৈ যাব। বিয়াৰ কথা শুনি মই থতমত খালোঁ। নিশ্চিতভাৱে সেই সাধু বাবা কোনোবা এজন সাধাৰণ মানুহ নাছিল। তেওঁ মোৰ সমস্যাটোৰ সঠিক কাৰণ কৈছিল। মই কঁপি থকা হাত দুখনেৰে খৰধৰকৈ কম্বলখন ধৰিলোঁ। ঠিক তেনেতে মায়ে দুৱাৰখন খুলি দিলে। মোক দেখি মায়ে থতমত খাই ক'লে, তুমি ইয়াত থিয় হৈ কি কৰি আছা? মই মাক ক'লোঁ যে মা, বাবাজীয়ে মোক চাদৰ এখন দিছে। মায়ে খৰধৰকৈ গেটৰ ওচৰলৈ গৈ চালে। তেতিয়া সেই সাধু বাবাজন বাহিৰতে বহি আছিল। সেই সাধু বাবাজনে মোক যাবলৈ ইংগিত দিলে আৰু ক'লে যে এই কম্বলখন লৈ তোমাৰ ৰুমত ৰাখিবা আৰু পিছলৈ ঘূৰি নাচাবা। মই সেই কম্বলখন দুহাতেৰে ধৰি মোৰ ৰুমত সোমালোঁ। কিছু সময়ৰ পাছত মা মোৰ ৰুমলৈ আহিল। মাক বৰ সুখী যেন লাগিছিল। মায়ে ক'লে, ৰিংকু, সাধু বাবাই মোক কৈছে যে আজিৰ পৰা ঠিক 3 দিনৰ পিছত তোমাৰ বাবে প্ৰথমে যাৰ বিয়াৰ সম্পৰ্ক আহিব, আমি মানি লোৱাৰ লগে লগে আমাৰ ঘৰত সুখ সমৃদ্ধিৰ আগমন ঘটিব, কিন্তু এই সম্পৰ্ক আমি নাকচ কৰিলে আমাৰ পৰা সকলো কাঢ়ি লোৱা হ'ব। আমি ৰাস্তাত ভিক্ষা মাগিব লাগিব। এই কথা শুনি মই চিন্তিত হৈ পৰিলোঁ, কিন্তু মায়ে মোক উৎসাহ দি বিশেষ উপদেশ দিলে যে ৰিংকু, তুমি ৰাতি এই কম্বলখনেৰে নিজকে ঢাকি শুই যাবা। মা যোৱাৰ পিছত কম্বলখন খুলি দেখিলোঁ যে তাত ক'লা ৰঙৰ কম্বল এখন আছিল। যেতিয়া ৰাতি হ'ল মই মোৰ কোঠাৰ সকলো লাইট বন্ধ কৰি দিলোঁ। ইমানেই আন্ধাৰ আছিল যে মোৰো ভয় লাগিছিল, কিন্তু বিয়াৰ কথা ভাবি সেই কম্বলখনেৰে নিজকে ঢাকিবলৈ সাহস গোটিয়াইছিলোঁ। সেই কম্বলখনেৰে নিজকে ঢাকি লোৱাৰ লগে লগে মোৰ মনত এটা অদ্ভুত কাঁইটিয়া অনুভৱ হ'বলৈ ধৰিলে। মনটোৱে বিচাৰিছিল যে মই এতিয়াই কম্বলখন গাৰ পৰা পেলাই দিওঁ, কিন্তু মই তেনেকুৱা কৰা নাছিলোঁ। এনেকুৱা লাগিল যেন গোটেই ৰাতিটো মই কাঁইটৰ ওপৰত শুই কটালোঁ। ৰাতিপুৱা মায়ে মোক সুধিলে যে ৰাতি মই নিজকে কম্বলখনেৰে ঢাকি শুইছোঁ নে নাই। মই মাত দিলোঁ, হয় মা, শুইছিলোঁ। মই গোটেই দিনটো বৰ ভাগৰুৱা হৈ আছিলোঁ, কাৰণ গোটেই ৰাতিটো ভালদৰে শুব পৰা নাছিলোঁ। মোৰ সৰু ভনীজনীয়ে ক'লে, বা তুমি গৈ জিৰণি লোৱা, মই মাক কামত সহায় কৰিম। মই তাইক ধন্যবাদ দি কোঠাটোত সোমাই শুই পৰিলোঁ। সেই সাধু বাবাৰ কথাবোৰ মোৰ কাণত বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছিল। মই মোৰ বিয়াৰ কথা ভাবি আছিলোঁ যে অন্ততঃ মানুহৰ ঠাট্টা মস্কৰাৰ পৰা মুক্ত হ'ম। গতিকে মই আকৌ সেই কম্বলখনেৰে নিজকে ঢাকি দিলোঁ। দ্বিতীয় ৰাতিও সেই কাঁইটীয়া কম্বলখনেৰে নিজকে ঢাকিবলৈ সাহস গোটাই শুই পৰিলোঁ। ৰাতিপুৱা হোৱাত মই পাকঘৰত সোমালোঁ। মায়ে মোৰ কপালত চুমা খাই সাবটি ধৰিলে। মায়ে ক'লে, এতিয়া তুমি আমাৰ ঘৰত কেইদিনমানৰ বাবে আলহী। ঘৰৰ কোনো কামত তুমি সহায় কৰিব
নালাগে। মই মাৰ কথা শুনি হাঁহিছিলোঁ। আজি মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন আছিল। ভনীহঁতে মোক ধেমালি কৰি জোকাই আছিল। মায়ে দেউতাক সাধু বাবাজনৰ সকলো কথা কৈছিল। দ্বিতীয় দিনটো খন্তেকতে পাৰ হৈ গ'ল। তৃতীয় ৰাতি মই আকৌ ৰুমটো আন্ধাৰ কৰি কম্বলেৰে ঢাকি শুই গ'লো আৰু আজি ৰাতি কম্বলখনৰ কোনো ধৰণৰ কাঁইটে মোক বিন্ধা নাছিল আৰু আমনি কৰা নাছিল। ভৱিষ্যতৰ কথা ভাবি মোৰ হৃদয়ত সুখ অনুভৱ হৈছিল, কিন্তু মোৰ দৰে দুৰ্ভগীয়া মানুহে যে সুখ নাপায় সেই কথা মই গম পোৱা নাছিলোঁ। মই যদি মোৰ ভৱিষ্যত কি হ'ব সামান্যতম ধাৰণাও পালোহেঁতেন, তেন্তে মই ক'ৰবাত লুকাই থাকিলোহেঁতেন। ৰাতিপুৱা হোৱাৰ লগে লগে গা ধুই নতুন কাপোৰ পিন্ধিলোঁ, চুলিখিনি ভাল কৰি ল'লোঁ, মুখত অলপ লাইট মেকআপ কৰিলোঁ। মই জানিছিলোঁ যে যিকোনো মুহূৰ্ততে মোৰ বাবে বিয়াৰ সম্পৰ্ক আহিব পাৰে, গতিকে মই সাজু হৈ আছিলোঁ। সাজু হৈ কোঠাৰ পৰা ওলাই আহোঁতে দেউতাই মোক দেখি চকুলো টুকিলে। মোৰ ভনীহঁতেও বৰ সুখী হৈছিল। সিহঁতে নিজৰ মাজতে সিদ্ধান্ত লৈ আছিল যে বিয়াত মই কি ৰঙৰ কাপোৰ পিন্ধিম। তাৰ পিছত আমি সকলোৱে ব্ৰেকফাষ্ট কৰিবলৈ টেবুলত বহিলোঁ। মোৰ চকু দুটা বাহিৰৰ সেই গেটখনৰ ফালে আছিল, য'ৰ পৰা মোৰ বাবে বিয়াৰ সম্পৰ্ক আহিবলৈ ওলাইছিল। কিন্তু তেতিয়া এটা অদ্ভুত ঘটনা ঘটিল। আমাৰ সকলোৰে সন্মুখত ব্ৰেকফাষ্ট ৰাখি আমাৰ ঘৰত কাম কৰা বাই বিনীতাই মাটিত বহিল। দেউতা চিন্তাত পৰিল আৰু ক'লে, বিনীতা, কি হ'ল তোমাৰ? তোমাক বৰ চিন্তিত যেন লাগিছে। তোমাৰ গা বেয়া কৰিছে নেকি? বিনীতাই কান্দি কান্দি ক'লে, মালিক, সৰু মুখ ডাঙৰ কথা, কিন্তু মই কি কৰিম? যোৱা নিশা মই সপোনত দেখিলোঁ যে মই এটা মন্দিৰৰ দুৱাৰমুখত বহি আছোঁ। এজন বৃদ্ধ মানুহ আহি মোৰ ওচৰত বহি ক'লে, কাইলৈ ৰাতিপুৱা তুমি গৈ তোমাৰ ল'ৰা পৰাগৰ বাবে ৰিংকুৰ সম্পৰ্ক বিচাৰিবা আৰু যদি তাই নাকচ কৰে তেন্তে ৰিংকুৰ ওচৰলৈ গৈ তাইৰ পৰা কম্বলখন লৈ আহিবা আৰু তাইক ক'বা যে সেই কম্বলখনৰ দৰে এতিয়া ক'লা চিয়াহী তোমাৰ জীৱনত বিয়পি পৰিব। মই নাজানো যে কি কম্বল আৰু কি চিয়াহীৰ কথা কৈছে। মই মাত্ৰ জানো যে মই মোৰ চাদৰৰ আঁচল আপোনালোকৰ সন্মুখত পেলাই বহিছোঁ। মোক খালী হাতেৰে নপঠিয়াব। বিনীতাৰ কথা শুনি আমি সকলোৱে থতমত খাইছিলোঁ। দেউতাই এবাৰ মোৰ ফালে আৰু এবাৰ বিনীতাৰ ফালে চাই থাকিল আৰু মায়ে নিজকে নিয়ন্ত্ৰণ কৰি ক'লে যে আমি তোমাৰ ল'ৰা পৰাগৰ লগত আমাৰ ছোৱালী ৰিংকুৰ সম্পৰ্কটো হোৱাটো বিচাৰোঁ। মই বৰ আচৰিত হৈ মাৰ ফালে চালোঁ। দেউতাও নিমাত হৈ থাকিল। মই হঠাতে উঠি দৌৰি আহি বিচনাত পৰি কান্দিবলৈ ধৰিলোঁ যে পৰাগৰ সৈতে মোৰ কি মিল আছিল। মই আমাৰ ঘৰত কাম কৰা বাই বিনীতাৰ ল'ৰাৰ লগত কেনেকৈ বিয়া হ'ম, যি নেকি আমাৰ ঘৰৰ ফুলৰ বাগিচা চোৱা চিতা কৰা চাকৰ আছিল। এইটো সত্য যে আমাৰ দুয়োৰে মাজত শৈশৱত বহুত ঘনিষ্ঠ বন্ধুত্ব আছিল। আগতে আমি একেলগে খেলিছিলোঁ, কিন্তু শৈশৱ কেতিয়াবাই পাৰ হৈ গ'ল। মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। তেতিয়াই বুজিলোঁ যে আকৌ কোনোবাই মোৰ ফালে চাই আছে। মই লগে লগে থতমত খালোঁ। মই উঠি ইফালে সিফালে চালোঁ, তাত কোনো নাছিল। মোৰ কোঠাৰ খিৰিকীখন জোৰেৰে বন্ধ কৰি দিলোঁ। তাৰ পিছত আকৌ এবাৰ কান্দোনত ব্যস্ত হৈ পৰিলোঁ। ৪-৫ ঘণ্টা ধৰি এনেকৈ কান্দি আছিলোঁ। তাৰ পিছত বহু সময়ৰ মূৰত দেউতা আৰু মায়ে মোৰ ৰুমত টোকৰ মাৰি কোঠাটোত প্ৰৱেশ কৰিলে। দেউতাই মোৰ মূৰত হাত থৈ মোৰ চকু পানী মচি দিলে আৰু ক'লে যে ৰিংকু, তোমাৰ বয়স ৫০ বছৰ হ'লেও মই এই বিবাহৰ বাবে সাজু নহ'লোহেঁতেন। মই পৃথিৱীৰ প্ৰতিটো কোণত তোমাৰ বাবে শ্ৰেষ্ঠ ল'ৰা এজন বিচাৰি উলিয়াই তোমাৰ বিয়া কৰাই দিলোহেঁতেন, কিন্তু এতিয়া মই অসহায় হৈ পৰিছোঁ। মই কোনোবা এজন সাধু বাবাৰ বেয়া আশীৰ্বাদ ল'ব নিবিচাৰোঁ। এই সম্পৰ্কক নাকচ কৰিলে আমাৰ ঘৰত বহুত ডাঙৰ প্ৰলয় আহিব, কিন্তু মই মাথো জানো যে মই তোমালোক সকলোকে বহুত ভাল পাওঁ আৰু যিকোনো পৰিস্থিতিত তোমালোকক হেৰুৱাব নিবিচাৰোঁ। ৩ দিনৰ পিছত পৰাগৰ লগত তোমাৰ বিয়া ঠিক কৰিছোঁ। এই কথা কৈ দেউতাৰ ৰুমৰ পৰা ওলাই গ'ল, কিন্তু মায়ে বহু সময় মোৰ ওচৰত বহি মোক সকলো প্ৰকাৰে বুজাই আছিল। প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত তেওঁ মোক সহায় কৰে, মোক বহুত সান্ত্বনা দিয়ে। আমাৰ ঘৰত ৩ দিন ধৰি সকলোৱে শোকত ভাগি পৰিল। মোৰ ভনীহঁতে মোৰ লগত চকুত চকু মিলাব পৰা নাছিল। ময়ো নিজকে মোৰ ৰুমত আবদ্ধ কৰি ৰাখিলোঁ। ৩ দিনৰ মূৰত মায়ে মোৰ হাতত ৰঙা কাপোৰ এযোৰ দি ক'লে, এইযোৰ পিন্ধি সাজু হোৱা, পণ্ডিতজী আহি পাবই এতিয়া। মোৰ ওপৰত কিমান মানসিক অত্যাচাৰ সংঘটিত হ'ল সেয়া কেৱল মইহে জানো। বিয়াৰ বাবে যিটো অন্তৰত হেঁপাহ থাকে সেইটো কেৱল হৃদয়তে থাকি গ'ল।
মাৰ আদেশ মানি সাজু হৈ চোতাললৈ ওলাই গলো। মোৰ বিয়া বহুত সাধাৰণভাৱে কৰা হৈছিল। মোৰ বিয়া হৈ গল আৰু এনেকৈ মই মোৰ ঘৰৰ পৰা ওলাই আহি নিজৰ ঘৰৰ চাকৰৰ কোৱাৰ্টাৰৰ ৰুমলৈ আহিলো। ফেনত ওলমি মোৰ মেদবহুলতাক জুই লগাই আত্মহত্যা কৰিব বিচাৰিছিলো, কাৰণ যদি মই শকত নহলোহেঁতেন তেন্তে মই আমাৰ চাকৰৰ লগতো সম্পৰ্ক স্থাপন কৰিব নালাগিলহেঁতেন। বিনীতাই মোক পৰাগৰ ৰুমত বহিবলৈ দি বাহিৰলৈ ওলাই গল। কিছু সময়ৰ পাছত পৰাগ ৰুমটোত সোমাই আহিল। মই উৰণি লোৱাটো প্ৰয়োজনীয় বুলি নাভাবিলো। মই পৰাগৰ ফালে চালো। সি অলপ চিন্তিত হৈ আছিল। সি মোৰ কাষত বহিবলৈ লওঁতেই মই চিঞৰি কলো, সাৱধান। মজিয়াত বহি থকা অৱস্থাত বিনীতাই তোমাৰ বিয়াৰ সম্পৰ্ক মোৰ বাবে বিচাৰিছিল। তেওঁ ঘৰৰ মালিকৰ লগত কথা পতাৰ আচাৰ ব্যৱহাৰ জানে, কিন্তু তোমাক তেওঁ একো নিশিকালে নেকি যে মালিকৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে? মোৰ কথা শুনি পৰাগ হাঁহিবলৈ ধৰিলে। মই তাক ভালদৰে লক্ষ্য কৰিলো। সি ধুনীয়া কাপোৰ এযোৰ পিন্ধিছিল। নিঃসন্দেহে সি এজন ধুনীয়া ল'ৰা আছিল, কিন্তু আটাইবোৰৰ পিছতো সি কেৱল আমাৰ চাকৰ আছিল। সি মোৰ সন্মুখৰ বিচনাখনত বহি ক'লে, এতিয়া তুমি মোৰ পত্নী, মই তোমাৰ দেউতাৰ চাকৰ, তোমাৰ নহয়। মই তেওঁৰ পৰা দৰমহা লওঁ, তোমাৰ পৰা নহয়। তাৰ কথা শুনি মোৰ বহুত খং উঠিল। মই কলো, বাহ, আমাৰ পইচাৰ ওপৰত ডাঙৰ হোৱা মানুহজনৰ জিভাখন বহুত দীঘল হৈ পৰিছে। এতিয়া এই কোঠাটোৰ পৰা ওলাই যোৱা। মালিক আৰু চাকৰ একেটা কোঠাতে থকাটো শোভা নাপায়। মোৰ কথা শুনি হঠাতে পৰাগৰ চকু দুটা চকুপানীৰে ভৰি পৰিল। সি ক'লে, তুমি একেবাৰে এনেকুৱা নাছিলা, তুমি বহুত সলনি হৈ গলা। চকুলো টুকি পৰাগ ওলাই গল। সি যোৱাৰ পিছত মই উঠি ৰুমটো বন্ধ কৰি আৰামত শুই পৰিলো। ৰাতিপুৱা হোৱাৰ লগে লগে মই পোনে পোনে ঘৰলৈ গলো। মোক দেখি দেউতা আচৰিত হল। মই কলো, দেউতা, আমি সাধু বাবাৰ কথা মানি লৈছো। মই পৰাগৰ লগত বিয়া হলো। এতিয়া আমাৰ কোনো বিপদ নহয়, কিন্তু এতিয়া মই সেই পৰাগৰ জুপুৰিটোত নাথাকো। এতিয়া মই ইয়াতে থাকিম। দেউতাই ক'লে, তোমাৰ প্ৰতিটো সিদ্ধান্ত মই মানি ল'ম। মায়েও মোৰ সিদ্ধান্তত সুখী হল। মায়ে ক'লে যে আমি সাধু বাবাৰ কথা শুনি ৰিংকুক বিয়া কৰাই দিলো। আমাৰ পৰা এতিয়া বেয়া ছায়াবোৰ আঁতৰি গল। মোৰ ছোৱালীয়ে যি সিদ্ধান্ত লৈছে সেয়া আমি মানি ল'ম। যদি তাই সেই দুখীয়া চাকৰৰ লগত নাথাকে তেন্তে তাই আমাৰ ঘৰতে থাকিব। মই ৰিংকুৰ এই সিদ্ধান্তত বহুত সুখী। পৰাগ আৰু মোৰ ছোৱালীজনীৰ মাজত একোৰে মিল নাই। মই অতি সোনকালে ৰিংকুক পৰাগৰ পৰা বিবাহ বিচ্ছেদ কৰি দিম আৰু মোৰ ৰিংকুৰ বাবে বহুত ভাল ল'ৰা এটা বিচাৰি তাইক আকৌ বিয়া দিম। মাৰ কথা শুনি মই সুখী হৈছিলো, কিন্তু দেউতা অলপ চিন্তিত হৈ পৰিছিল। মোৰ বিয়াৰ 2 মাহ পাৰ হৈ গল। এই 2 মাহৰ ভিতৰত দেউতাই মোৰ ওচৰলৈ এবাৰ আহি ক'লে যে তোমাৰ সিদ্ধান্তটো পুনৰ এবাৰ বিবেচনা কৰি চোৱা, কিন্তু মই একো কোৱা নাছিলো। মই প্ৰায়ে মোৰ ৰুমৰ খিৰিকীৰ ওচৰত থিয় হৈ বাহিৰত কাম কৰি থকা পৰাগক চাইছিলো। কেতিয়াবা সি ঘাঁহ কাটিছিল আৰু কেতিয়াবা সি গছবোৰত পানী দিছিল। এতিয়া মোৰ তাৰ ওপৰত খং উঠিছিল। সেইকাৰণে মই বাহিৰলৈ গৈ তাক ক'লো যে চাকৰ এজন সদায় চাকৰ হৈয়ে থাকে, যদিও তেওঁ জোৰ জবৰদস্তিকৈ নিজৰ মালিকৰ ছোৱালীক বিয়া কৰায়। পৰাগে মোৰ কথা শুনি হাঁহি মাৰি ক'লে, কঠোৰ পৰিশ্ৰম কৰাত কোনো লাজ নাই। পৰাগৰ প্ৰতিটো কথাই মোৰ হৃদয় চুই গৈছিল। কেতিয়াবা তাৰ দুষ্ট চকুকেইটা দেখি মোৰ হৃদয় কঁপিবলৈ ধৰে। সি দেখাত বহুত ধুনীয়া ল'ৰা আছিল। যদি সি আমাৰ চাকৰ নহল হয়, কোনোবা ধনী পৰিয়ালৰ ল'ৰা হোৱা হলে মোৰ ভনীহঁত আৰু মোৰ বান্ধৱীসকলে তাক দেখি মোক ঈৰ্ষা কৰিলেহেঁতেন। এনেকৈয়ে 6 মাহ পাৰ হৈ গল। এদিন যেতিয়া বিনীতা দেউতাৰ ওচৰলৈ আহিছিল, মই পাকঘৰত আছিলো আৰু দেউতা ড্ৰয়িং ৰুমত বহি আছিল। বিনীতাই ক'লে যে ছাৰ, আমি আপোনাৰ ঘৰ এৰি একেবাৰে ইয়াৰ পৰা আঁতৰি যাব বিচাৰো। বিয়াৰ পিছত পৰাগে ৰিংকুৰ প্ৰেমত পৰিছে। তাইৰ প্ৰেমত সি পাগল হৈ পৰিছে। মোৰ ল'ৰাটোক আৰু এনেকৈ দুখী হৈ থকা মই চাব নোৱাৰো। এই সময়তো তাৰ ইমান জ্বৰ হৈছে যে মই কি ক'ম আপোনাক। বিনীতাৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলো। কোনোবাই মোক ইমান ভাল কেনেকৈ পাব পাৰে? মইতো মাংসৰ এখন পৰ্বত হওঁ। মোৰ গোটেই সৰ্বশৰীৰ চৰ্বিৰে ভৰি আছে। তেনেহলে পৰাগে মোৰ প্ৰেমত কেনেকৈ ডুব গল? বিনীতাৰ কথা মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। ৰাতি হোৱাত মই বিচনাত শুই পৰিলো, কিন্তু আজি চকুৰ পৰা টোপনি বহু দূৰৈত আছিল। এটা অদ্ভুত ধৰণৰ অস্থিৰতা মোৰ গোটেই শৰীৰত দৌৰি গল আৰু মই হঠাতে বিচনাৰ পৰা উঠি আহিলো আৰু সকলোৰে দৃষ্টিৰ পৰা আঁতৰি আহি চাকৰৰ কোৱাৰ্টাৰটোৰ ফালে গলো। মই লাহে লাহে আগবাঢ়ি গলো। মই তালৈ গৈছিলো কেৱল পৰাগক চাবলৈ। বিনীতাই কোৱা কথাখিনিত কিমান সত্যতা আছে তাক চাবলৈ মন গল। মই আগবাঢ়ি গৈ থাকিলো।
যেতিয়া পৰাগৰ মধুৰ শব্দ মোৰ কাণত পৰিল তেতিয়া মই তাত ৰৈ গলো। সি মাকৰ লগত কথা পাতি আছিল। সি কৈছিল যে মা, আগতে মই ভাবিছিলো যে কষ্ট কৰি উপাৰ্জন কৰি খোৱাত কোনো লাজ নাই, কিন্তু এই ধনী মানুহবোৰে নিজৰ চাকৰক ভৰিৰ জোতা বুলি গণ্য কৰে। মা, তুমি মোক কিমান বুজাইছিলা যে ইমান ডাঙৰ সপোন নেদেখিবা, ৰিংকু কেতিয়াও তোমাৰ নহয়। কিন্তু মা, মই কি কৰিম? তাই মোৰ শৈশৱৰ প্ৰেম, ৰিংকুৰ মৰমক মই অন্তৰৰ ভিতৰত ক'ৰবাত পুতি থলোহেঁতেন। কিন্তু তুমি কৈছিলা যে ৰিংকুৰ মাকে তাইক বিয়া হ'বলৈ নিদিয়ে, ৰিংকুক গোটেই জীৱন ঘৰতে বুঢ়ী কৰি ৰাখিব। পৰাগৰ কথা শুনি মই আচৰিত হৈ পৰিলো। তেতিয়া বিনীতাই ক'লে, হয় পৰাগ, মই সঁচা কথা কৈছিলো। ৰিংকুৰ বয়স তেতিয়া 2 মাহ আছিল যেতিয়া তাইৰ মাকৰ মৃত্যু হৈছিল। তাৰ পিছত মই তোমালোক দুয়োকে বহুত ভালকৈ যত্ন লৈছিলো। তোমাক আৰু ৰিংকুক একেটা বাচনতে ভাত খুৱাইছিলো, তাইক তোমাৰ দুলনাত শুৱাই দিছিলো। তাৰ পিছত মালিকে আকৌ বিয়া পাতিলে। এই নতুন মালিকনীগৰাকী আছিল এটা দুখীয়া আৰু লোভী পৰিয়ালৰ। ৰাতিটোৰ ভিতৰতে সকলো নিয়ন্ত্ৰণ কৰাটো তাইৰ বাবে সম্ভৱ আছিল। তাই ৰিংকুৰ লগতো ভাল ব্যৱহাৰ কৰা নাছিল। তাৰ পিছত তাইৰ নিজৰ সন্তান জন্ম হৈছিল। তাইৰ ছোৱালীবোৰ দেখিবলৈ ইমান ভাল নাছিল। আনহাতে ৰিংকু আছিল সৰগৰ পৰি। ৰিংকুৰ মাহীমাকে ৰিংকুক ইচ্ছাকৃতভাৱে মেদবহুলতাৰ বেজী দিছিল যাতে ৰিংকুৰ সৌন্দৰ্য নষ্ট হয় আৰু তাইৰ বিয়া নহয়। যদি বিয়া নহয় তেতিয়াহ'লে সম্পত্তিৰ এটা অংশ দিব নালাগিব। বিনীতাৰ কথা শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পৰা নাছিলো। সেইকাৰণে মই তাতে মাটিত বহি ললো। তাৰ পিছত পৰাগে কৈছিল যে মা, মই প্ৰায়ে গছৰ আঁৰত লুকাই ৰিংকুলৈ চাই থাকো। তাই সকলো সময়তে কান্দি থাকে। তাইৰ চকু পানী মই সহ্য কৰিব নোৱাৰিলো। গতিকে সাধু বাবাৰ নাটক এখন কৰিলো। মই মোৰ বন্ধুৰ দেউতাক এজনক লৈ আহিছিলো। তেওঁ সাধু বাবাৰ ভাও লৈছিল। আমাৰ এই নাটকৰ বাবেই ৰিংকু মূৰ হৈ পৰিল, কিন্তু তাই মোক এতিয়ালৈ মানি লোৱা নাই। এতিয়া কাইলৈ ৰাতিপুৱা আমি চিৰদিনৰ বাবে এই ঘৰৰ পৰা ওলাই যাম। পৰাগৰ কথা শুনি মই বৰ কষ্টৰে মোৰ ৰুম পালোগৈ। মই লগে লগে দেউতাক মাতি সকলো কাহিনী কলো। মোৰ কথা শুনি তেওঁ বহুত চিন্তিত হৈ পৰিল। মই দেউতাক সাবটি ধৰি কান্দি আছিলো। তাৰ পিছত দেউতাই মোক আশ্বাস দিলে যে তেওঁ সকলো ঠিক কৰি দিব। ৰাতিপুৱা হোৱাত দেউতাই মাক ক'লে যে ৰিংকু নিজৰ ঘৰলৈ যাব খোজে। এই কথা শুনি মা অলপ দুখী হৈ পৰিল। দেউতাই পৰাগ আৰু বিনীতাক ঘৰলৈ মাতিছিল। দেউতাই পৰাগক ক'লে যে পৰাগ, তুমি জানা যে মোৰ কোনো ল'ৰা নাই, জোৱাইবোৰো নিজৰ ল'ৰাৰ দৰে। আজিৰ পৰা তুমি মোৰ অফিচটো চম্ভালিবা। মই তোমাক এই কামটো কৰিবলৈ অনুৰোধ কৰিছো। দেউতাৰ কথা শুনি পৰাগ আচৰিত হ'ল। এই কথা শুনি মাৰ মুখৰ ৰং নোহোৱা হৈ পৰিল। সেই সময়তে দেউতাই জোৰকৈ অফিচৰ সকলো কাগজ পত্ৰ পৰাগৰ হাতত তুলি দিছিল। দেউতাৰ এই কাণ্ডই যেন মাৰ মুখত জোৰকৈ চৰ পৰিছিল। যি সম্পত্তিৰ বাবে মায়ে মোক গোটেই জীৱন ঘৰতে ৰখাৰ পৰিকল্পনা কৰিছিল, সেই সম্পত্তি দেউতাই মোৰ স্বামীৰ হাতত গতাই দিছিল। তেতিয়াই মাৰ আচল মুখখন ওলাই পৰিল। খঙেৰে মায়ে ক'লে, তুমি এই কাম কৰিব নোৱাৰা। মই বছৰ বছৰ ধৰি কৰা তপস্যা ধ্বংস কৰিব নোৱাৰা। মোৰ সা সম্পত্তিৰ এটা সৰু অংশও এই ছোৱালীজনীক আৰু এই চাকৰক নিদিওঁ। মাৰ কথা শুনি দেউতাই মাৰ মুখত জোৰেৰে চৰ মাৰিলে আৰু ক'লে যে মই সকলো কথা জানো, যে তুমি কেৱল সম্পত্তি লোভৰ কাৰণে কেনেকৈ মোৰ ছোৱালীজনীৰ জীৱনটো নষ্ট কৰিবলৈ চেষ্টা কৰিছিলা। এতিয়া আৰু যদি এটা শব্দ উচ্চাৰণ কৰা তেনেহ'লে এতিয়া এই ঘৰৰ পৰা বাহিৰ কৰি দিম। পৰাগ আৰু মই দেউতাৰ আন এটা ঘৰত থাকিবলৈ আহিলো। দেউতাৰ অফিচত এতিয়া পৰাগে কাম কৰে, ভাল দৰমহা পায়। সি মোক বহুত ভাল ডাক্তৰক দেখুৱাই মোৰ চিকিৎসা আৰম্ভ কৰিলে। লাহে লাহে ঔষধবোৰে কাম কৰিবলৈ ধৰিলে আৰু মোৰ মেদবহুলতা নাইকিয়া হৈ গ'ল। আজি মই একেবাৰে সুস্থ আছো। পৰাগে মোক বহুত মৰম কৰে, মোৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে। যেতিয়াই মই পৰাগক দেখো তেতিয়াই মোৰ ভাগ্যৰ ওপৰত গৌৰৱ অনুভৱ হয়। ভগৱানে প্ৰতিগৰাকী ছোৱালীক পৰাগৰ দৰে স্বামী দিয়ক। বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।